ব্রহ্মা বিষ্ণু শিব বৈকুণ্ঠে চলিলা পৃথিৱীৰ ভাৰ দেখি গোপিকা প্ৰধানে জিজ্ঞাসা কৰিলা নামক আহব তুমি নপাৰ যাব কলিৰ মধ্যক পুৰুষৰ বেশ লৈ গোপিকাৰ বাকে ত্ৰিদেৱ গৈলন্ত মানহৰ বৰ গমি স্নানী নাৰী হৈয়া ত্ৰিদেৱে প্ৰৱেশে গলকৰ কেলি ঠাই কৃষ্ণই জানিলা ত্ৰিদেৱে কহিলা পৃথিৱীৰ বিৱৰণী মৰ্তক আহিলা বসুৰ পুত্ৰ হৈ বাসুদেৱ নাম লৈ দৈৱকী নন্দনে গোপিকা আনিলা যমুনা নদী দৈৱকী নন্দনে গোপিকা আনিলা যমুনা নদী বৃন্দাবন মাজে বৈকুণ্ঠ সাজিলা গোবৰ্ধন আনি জনাকৰ ৰাতি যমুনাৰ বালি ৰাস কেলি স্নান হেহি কংসক বিনাশী সন্তক তাৰিলা নিস্তাৰিলা ধাৰাবাসী ধৰ্মক স্থাপিলা ভাগৱত মধ্যে কৃষ্ণয়ে যাবৰ বেলি কৃষ্ণয়ে যাবৰ বেলি কৃষ্ণয়ে যাবৰ বেলি গুৰুদেৱ দামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 90 ভাগৱত পুৰাণৰ পঞ্চম স্কন্ধৰ দ্বিতীয় অধ্যায়ৰ শিৰোনাম অগ্নিধ্ৰৰ চৰিত্ৰ বৰ্ণন ভাষিত কৰাৰ প্ৰাক্ষণত ভক্তপ্ৰাণ ৰাইজক প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ গুৰুদেৱ দামোদৰক। শ্ৰী শুকদেৱে ক'লে, হে ৰাজন, প্ৰিয়ব্ৰতে যেতিয়া জ্যেষ্ঠ পুত্ৰ অগ্নিধ্ৰক ৰাজ্যৰ দায়িত্বভাৰ অৰ্পণ কৰি প্ৰব্ৰজলৈ গমন কৰিলে, তেতিয়া অগ্নিধ্ৰই ৰাজ্য পালনৰ দায়িত্বত প্ৰবৃত্ত হ'ল। যথাবিধি ধৰ্ম বিচাৰ কৰি তেওঁ জম্বুদ্বীপবাসী প্ৰজাসকলক নিজ পুত্ৰ সদৃশে প্ৰতিপালন কৰাত প্ৰতিজ্ঞাবদ্ধ হ'ল। কিছুকাল ৰাজ্য শাসন কৰাৰ পিছত নিজ পুত্ৰ কামনাত মন্দৰ পৰ্বতলৈ গমন কৰিলে। সেই মন্দৰ পৰ্বতত দেৱৰমণিসকলে ক্ৰীড়াবিলাসত ৰত থাকে। তেওঁ সেই ঠাইত গৈ বিভিন্ন পুষ্প আৰু বহুবিধ পূজাৰ উপকৰণৰ সহায়ত বিশ্বস্ৰষ্টা প্ৰজাপতি অধিপতি স্বয়ং ব্ৰহ্মাৰ আৰাধনাত নিমগ্ন হ'ল। অগ্নিধ্ৰৰ তপস্যাৰ কাৰণে আদি পুৰুষ ব্ৰহ্মাৰ জ্ঞাত হ'ল। তেতিয়া তেওঁ নিজ সভাৰ গায়িকা অপ্সৰা পূৰ্বচিত্ৰীক অগ্নিধ্ৰৰ মনোৰম উপবনত আহি ইফালে সিফালে বিচৰণ কৰিব ধৰিলে। মন্দাৰ পৰ্বত সংলগ্ন অঞ্চলত অগ্নিধ্ৰৰ উপবন আছিল অতি ৰমণীয়। সেই ঠাইত নিবিড় সংবদ্ধ ব্ৰহ্মাজলেৰে শোভিত আছিল। তাত উপবিষ্ট হ'লে ময়ূৰ আদি বিভিন্ন পক্ষীসকলে সুমধুৰ স্বৰত গান গাইছিল। অস্ফুট আৰু মধুৰ মৃদু শব্দৰে পৰিৱেশ মুখৰিত হৈছিল। পদ্মৰে পৰিপূৰ্ণ নিৰ্মল সৰোবৰবিলাক প্ৰাণময় হৈ উঠিছিল। অপ্সৰা পূৰ্বচিত্ৰীয়ে সেই মনোৰম স্থানত সলাস্যত পদচাৰণ কৰিছিল। তেওঁৰ পাৱৰ নপুৰৰ ধ্বনি
শ্ৰৱণ কৰি অগ্নিধ্ৰৰ সমাধি যোগ ভংগ হ'ল। তেওঁ নয়নদ্বয় ইখত উন্মিলন কৰি পৃথিৱীত থকা অৱস্থাত ধ্বনি অনুসৰণ কৰি দৃষ্টিপাত কৰিলে। সেই সময়ত অপ্সৰাই ৰজা অগ্নিধ্ৰৰ কাষত বিচৰণ কৰি আছিল। তেওঁ ভ্ৰমৰীৰ সদৃশে ফুলৰ গুণ উপভোগ কৰি কৰি মনোৰম বাক্যাৱলী আৰু লাস্যময় বিভংগত সৰ্বান্তকৰণ কামদেৱৰ উপযুক্ত প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিছিল। তেওঁৰ মুখ নিঃসৃত বাক্য যেন মদিৰাৰ দৰে মাদকতাময় অমৃত মধুৰ প্ৰভাৱত শ্ৰুতি মধুৰ হৈছিল। তেওঁৰ সুগন্ধি নিশ্বাসত আকৃষ্ট হৈ ভ্ৰমৰে তেওঁৰ মুখৰ চৌপাশে বিচৰণ কৰিছিল। তেওঁলোক ভয়ভীত হৈ যেতিয়া পূৰ্বচিত্তীয়ে দ্ৰুত গতিত পদসঞ্চালন কৰিছিল, তেতিয়া স্তনযুগল, কেশবন্ধন আৰু নিতম্ব চন্দ্ৰহাৰ সুন্দৰ ভাৱে কম্পিত হৈছিল। সেই অৱস্থাত অগ্নিধ্ৰই তেওঁক দৰ্শন কৰিলে। সেই সুযোগতে কামদেৱে ৰজাৰ অন্তৰত প্ৰৱেশ কৰিলে। ৰজাই কামত অভিভূত হৈ পৰিল। তেওঁ তেতিয়াই সেই সুন্দৰীৰ বশীভূত কৰাৰ অভিপ্ৰায়ত জড়তাগ্ৰস্ত অচেতন ব্যক্তিৰ দৰে কেতিয়াবা পুৰুষ, কেতিয়াবা স্ত্ৰীৰ কণ্ঠস্বৰত সম্বোধন কৰিব ধৰিলে। হে মুনিবৰ, তুমি কোন? এই পৰ্বতস্থিত উপবনত তুমি কিয় বিহাৰ কৰিছা? তুমি কি মায়া? পূৰ্বচিত্তীৰ ভ্ৰুযুগল দৰ্শন কৰি অগ্নিধ্ৰই তেওঁক ক'লে, হে সখে, জাহীন এই দুখন ধনু তুমি কিয় ধাৰণ কৰিছা? সেয়া কি নিজৰ কিবা কাৰ্যৰ বাবে, অথবা এই বনমধ্যত মৃগতুল্য অজিতেন্দ্ৰিয় আমাৰ দৰে পুৰুষসকলক বশীভূতৰ কাৰণেই কৰিছা? অপ্সৰাৰ অপৰূপ এই দুই নয়ন বানৰ লগত তুলনা কৰি অগ্নিধ্ৰই ক'লে, হে সখে, এই দুই নয়নৰ অগ্ৰভাগ অতি তীক্ষ্ণ আৰু ইয়াৰ পশ্চাৎভাগ অতি সুন্দৰ আৰু বিলাসমন্তৰ। এই দুই বাণ তুমি কাৰ প্ৰতি নিক্ষেপ কৰিব চোৱা? তথাপি তোমাৰ এই বিক্ৰম আমাৰ দৰে ভীত জড় বুদ্ধি ব্যক্তিসকলৰ মংগলৰ নিমিত্তে নিয়োজিত হওক। অপ্সৰা পূৰ্বচিত্তীৰ দেহ সৌৰভত আকৃষ্ট ভ্ৰমৰা আদিয়ে অগ্নিধ্ৰৰ হৃদয়ত বিহ্বলতা সঞ্চাৰিত কৰিলে। তেওঁ কৈছিল, হে ইখ, তোমাৰ এই শিষ্যসকল তোমাৰ চাৰিওদিশে বেষ্টন কৰি সৰহস্য সামবেদ পাঠ আৰু গান কৰিছে নেকি? তোমাৰ শিখাৰ পৰা এয়া যি পুষ্পবৃষ্টি হৈছে, এইবিলাক ভ্ৰমৰা আদিয়ে বেদ সেৱনৰ দৰে এই কুসুম সেৱা কৰিছে। তাৰ পিছত অগ্নিধ্ৰই এই সুন্দৰী নূপুৰৰ ধ্বনি শ্ৰৱণ কৰি ক'লে, হে ব্ৰাহ্মণ, তোমাৰ চৰণ পিঞ্জৰত আবদ্ধ পক্ষীকুলৰ শব্দ শুনিলেও তেওঁলোককতো দেখা পোৱা নাই। এইগৰাকী অপ্সৰা পূৰ্বচিত্তীয়ে পৰিধান কৰা বসন আছিল পীতবৰ্ণ। ৰজাই সেয়া মন কৰিলে। সুন্দৰ নিতম্ব দেহৰ উজ্জ্বল কান্তি মেখলাৰ পিনে লক্ষ্য ৰাখি ক'লে, জ্বলন্ত এঙাৰৰ ৰেখাযুক্ত এইটো কি? পিছত বস্ত্ৰ লক্ষ্য কৰিব নোৱাৰি প্ৰশ্ন কৰিলে, তোমাৰ পৰিধানৰ বলকল কলৈ গ'ল? অপ্সৰা পূৰ্বচিত্তীৰ উন্নত স্তনদ্বয় দেখি ৰজা অগ্নিধ্ৰৰ লোলুপ দৃষ্টিত বিস্মিত আবিষ্ট হৈ পৰিলে। তেওঁ প্ৰশ্ন কৰিলে, হে দ্বিজ, তোমাৰ এই মনোহৰ শৃংগদ্বয়ৰ মধ্যত কি ইমান মধুময় বস্তু পৰিপূৰ্ণ হৈ আছে? কাৰণ আমি দেখা পাইছোঁ মধ্যভাগত কৃশ হৈ অতি কষ্টত তুমি সেয়া বহন কৰি চলি আছা। তাৰ পিছত স্তনযুগলৰ ওপৰত কুমকুমৰ প্ৰলেপ দেখি প্ৰশ্ন কৰিলে, হে সুভদ্ৰে, তোমাৰ সেই শৃংগযুগলত এয়া অৰুণ বৰ্ণ লেপন কিদৰে আহিল? হে সুহৃত্তম, তোমাৰ বাসস্থান ক'ত? আমাক এবাৰ দেখুওৱা। সেই ঠাইৰ বাসিন্দাৰ বক্ষস্থলত ধৃত এই ধৰণৰ দুটি আশ্চৰ্য অৱয়ব দেখি আমাৰ দৰে লোকৰ মন বিহ্বল। হে সখে, তোমাৰ দেহ ধাৰণৰ নিমিত্ত
ক্ষেত্রে প্রয়োজনীয় আহাৰ কি? তুমি যি দ্ৰব্য বিশেষ শ্ৰৱণ কৰিছা সেই ঠাইৰ পৰা সঞ্জীয় ঘৃতৰ দৰে সৌৰভ নিৰ্গত হৈছে। আমাৰ দৃঢ় ধাৰণা তুমি নিশ্চয় বিষ্ণুৰ অংশ, কাৰণ তোমাৰ কৰ্ণকুন্তল বিষ্ণুৰ সদৃশ মকৰাকৃতি। নিমেষ আহত দুটি প্ৰশান্ত নয়ন তোমাৰ নিৰ্মল মুখমণ্ডলত শোভিত হৈছে। তোমাৰ চঞ্চল লক্ষীদ্বয় হংস শ্ৰেণীৰ দৰে দন্তপংক্তি আৰু কলা ভ্ৰমৰৰ দৰে কুঞ্চিত কেশ প্ৰলাপে আমাৰ হৃদয়ক চঞ্চল কৰিছে। তুমি স্বীয় কৰকমলেৰে যি পাদুকা চালনা কৰিছা সেয়া চতুৰ্দিশে পৰিভ্ৰমণ কৰি আমাৰ দুই নয়নক চঞ্চল কৰি তুলিছে। তোমাৰ কুঞ্চিত কেশ ৰাখি বন্ধনমুক্ত ধূৰ্ত লম্পট বায়ুৱে তোমাৰ সেই কটিবন্ধন হৰণ কৰিছে। তুমি কি এয়া অনুভৱ কৰিব পৰা নাই? হে তপস্বী, কি কঠিন তপস্যা বলত তুমি তপবিঘ্নকাৰী ৰূপ ধাৰণ কৰিছা। হে মিত্ৰ, অনুগ্ৰহ কৰি তুমি আমাৰ এই ঠাইত তপস্যা কৰা, অথবা সৃষ্টি বিস্তাৰকাৰী ভগৱান ব্ৰাহ্মণ আমাৰ প্ৰতি প্ৰসন্ন হৈ তোমাক এই ঠাইলৈ প্ৰেৰণ কৰিছে। আমি তোমাক কেতিয়াও পৰিত্যাগ নকৰোঁ। আমাৰ হৃদয় একমাত্ৰ তোমাতেই সংলগ্ন হৈ পুনৰ নিবৃত্ত হোৱা নাই। হে গৌস্তনী, তোমাৰ মন যিপিনেই যায় আমাকো সেই পিনে লৈ বোলা। তোমাৰ সখীসকলে অনুকূল হৈ আমাক অনুসৰণ কৰক। হে শুকদেৱে ক'লে, হে ৰাজন, ৰজা অগ্নিধ্ৰই দেৱতুল্য বুদ্ধিৰ আছিল। লালনা অৰ্থাৎ নাৰীসকলৰ অনুনয় সম্বন্ধেও তেওঁৰ বিলক্ষণ নৈপুণ্য আছিল। এইদৰে প্ৰেম বিদগ্ধ আলাপচাৰিতাৰ মাজত অপ্সৰা পূৰ্বচিত্তীৰ মনত সন্তোষ উৎপাদন কৰিব ধৰিলে। বীৰসকলৰ অধিনায়ক এই জম্বুদ্বীপৰ অধীশ্বৰ মহাৰাজ অগ্নিধ্ৰৰ বিদ্যা, বুদ্ধি, বয়স, ৰূপ, ঔদাৰ্য প্ৰভৃতি চৰিত্ৰ গুণৰ লক্ষণ দেখি পূৰ্বচিত্তীয়েও তেওঁৰ প্ৰতি আকৃষ্ট হ'ল। তেতিয়া তেওঁ বহু অযুত বছৰ পৰিমিত কাল তেওঁৰ সতে দিব্য আৰু ভৌম ভোগত আকৃষ্ট হৈ ৰ'ল। কালক্ৰমত তেওঁৰ গৰ্ভত নাভি কিম্পুৰুষ, হৰিবৰ্ষ ইলাবৃত ৰম্যক, হিৰণ্ময়, কুৰু, ভদ্ৰাচ আৰু কেতুমল নামে পুত্ৰসকলৰ জন্ম হ'ল। এইদৰে পূৰ্বচিত্তীয়ে প্ৰতি বছৰে এটা এটাকৈ পুত্ৰ প্ৰসৱ কৰিলে। এইদৰে 9টা পুত্ৰ প্ৰসৱ কৰাৰ পিছত তেওঁলোকক গৃহত ৰাখি নিজ ব্ৰহ্মাৰ সভালৈ গমন কৰিলে। তাতেই তেওঁ সংগীত সাধনাত প্ৰবৃত্ত হৈ ব্ৰহ্মাৰ তপস্যা কৰিব ধৰিলে। মহীয়সী মাতৃৰ অনুগ্ৰহত অগ্নিধ্ৰৰ পুত্ৰসকল দৃঢ়াংগ আৰু বলশালী হৈ আছিল। যথাকালত পিতৃয়ে পৃথিৱীভাগ এৰি দিলে। তেতিয়া অগ্নিধ্ৰৰ এই 9জন পুত্ৰই নিজ নিজ নাম অনুসাৰি বিভক্ত জম্বুদ্বীপৰ 9টা বৰ্ষত ৰাজত্ব কৰিছিল। ৰজা অগ্নিধ্ৰই বিষয় আদি ভোগ কৰিও পৰিতৃপ্ত হ'ব পৰা নাই। তেওঁ নিৰন্তৰ সেই অপ্সৰা পূৰ্বচিত্তীৰ কথা স্মৰণ কৰে। তেওঁক সৰ্বোত্তম বুলি ভাবি তেওঁৰ কথা ভাবে। যথাকালত বেদোক্ত কৰ্ম প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁৰ দেহ অৱসান হ'ল। দেহান্তৰত তেওঁ অপ্সৰাসকলৰ লোকলৈ গমন কৰিলে। অপ্সৰা লোক হ'ল সেই লোক য'ত পিতৃগণে সৰ্বদাই আনন্দ উপভোগ কৰিব পাৰে। পিতৃ অগ্নিধ্ৰৰ পৰলোক গমনৰ পিছত তেওঁৰ 9 পুত্ৰই ৰাজ্যভাৰ গ্ৰহণ কৰিলে। ইয়াৰ পিছত তেওঁলোকে মেৰুৰ 9জনী কন্যাৰ পাণি গ্ৰহণ কৰিলে। নাভিৰ পত্নী হ'ল মেৰুদেৱী, কিম্পুৰুষৰ ভাৰ্যা হ'ল প্ৰতিৰূপা, হৰিবৰ্ষৰ সংগত উগ্ৰদংষ্ট্ৰী, ইলাবৃত্তৰ সংগত লতা আৰু ৰম্যকৰ সংগত ৰম্যাৰ বিবাহ হ'ল। মেৰু কন্যা চামাৰ পতি হ'ল হিৰণ্ময়, কুৰুৰ ভাৰ্যা হ'ল নাৰী, মেৰু তনয়া ভদ্ৰাক পত্নীৰূপে বৰণ কৰিলে ভদ্ৰাচই। কেতুমলৰ স্ত্ৰী হ'ল দেৱধীতি বা দেৱবীতি। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 90 ইমানতে সমাপন কৰি শ্ৰোতা দৰ্শকক সেৱা জনালোঁ। জয় গুৰু দেৱদামোদৰ। অনন্ত কুমাৰ শৰ্মা।